3rd John verses 9 to 12. বচন 9 পৰা 12 লৈকে মই মণ্ডলীলৈ কিবা কিবি লিখিছিলোঁ কিন্তু তেওঁবিলাকৰ মাজত প্ৰাধান্য অভিলাষী ডিয়েট্ৰিফৰৰ মোৰ ক্ষমতা স্বীকাৰ নকৰিলে মই এই কাৰণে মই গ'লে তেওঁৰ সকলো কৰ্ম সোঁৱৰাম তেওঁৰ নানা দুষ্কাৰ্য আমাৰ গ্লানি কৰে দুৰ্বাক্যই আমাক গ্লানি কৰে আৰু সেইবোৰত সন্তুষ্ট নহয় ভাইবিলাকক নিজেও গ্ৰহণ কৰক আৰু যিবিলাকে গ্ৰহণ কৰিব খোজে তেওঁবিলাককো বাৰণ কৰক আৰু মণ্ডলীৰ পৰাও বাহিৰ কৰক হে প্ৰভু তুমি দুষ্কৰ্মৰ অনুকাৰী নহয় সৎকৰ্মৰ অনুকাৰী হোৱা যিজনে সৎকৰ্ম কৰে তেওঁ ঈশ্বৰৰ পৰা হয় যিজনে দুষ্কৰ্ম কৰে তেওঁ ঈশ্বৰক দেখা নাপায় ডিমিত্ৰিয়ৰ পক্ষে সকলোৰে দ্বাৰাই এনে কি স্বয়ং সত্যৰ দ্বাৰাই সাক্ষী দিয়া হৈছে আৰু আমিও সাক্ষী দিওঁ আৰু আমাৰ সাক্ষী যে সত্য তাক তুমি জানা আমেন Amen. Let's close our eyes and look unto God in prayer. Lord, we thank you for this time. So ধন্যবাদ এই সময়ৰ কাৰণে We honor you. আমি আপোনাক আদৰ কৰোঁ Minister to every one of us. আমাক সকলোকে আগুৱাই কৰক Thank you for your very presence in this place. আপোনাৰ উপস্থিতিৰ কাৰণে ধন্যবাদ এই জেগাত And your word is available. আপোনাৰ বাক্য এভেইলেবল আছে And it minister to every one of us. আমাক সকলোকে আগুৱাই কৰে Spirit of living God, পৰমেশ্বৰ আত্মা we need you. আমাৰ প্ৰয়োজন আপোনাৰ Bless every one of us. আমাক সকলোকে আশীৰ্বাদ কৰক Thank you. You are doing thy ministry, Lord. আপুনি আপোনাৰ মিনিষ্ট্ৰি কৰিছে আমাৰ মাজত In ধন্যবাদ Jesus' name we pray. যীশু মসীহ নামেৰে প্ৰাৰ্থনা কৰিছোঁ Amen. আমেন Let's be seated. This is a beautiful message. এইটো বহুত সুন্দৰ মেছেজ হয় And this is only one chapter John writes. জোহনে কেৱল এটা অধ্যায়হে লিখিছে ইয়াত And in that chapter only few verses, 14 verses are there. কেৱল 14 বচন বাক্য আছে কিতাপত So within no time you can go through it. আপুনি বিনা সময় একেবাৰতে আপুনি পঢ়িব পাৰিব Within few minutes you can finish that chapter. বহুত কম সময়তে এই অধ্যায় আপুনি পঢ়ি শেষ কৰিব পাৰিব But this chapter speaks a great lesson for all of us. কিন্তু এই অধ্যায় আমাক বহুত এটা লেসন শিকায় This chapter is written to a older person or a deacons in the church. और চাৰ্চৰ এজন ডিকনৰ কাৰণে লিখা হৈছিলে It is written to a elder. এল্ডাৰৰ কাৰণে লিখা হৈছিলে And Gaius was a elder in that church. और ডিঅটিফাছ এজন এল্ডাৰ আছিলে চাৰ্চত Maybe he is helping in the church. চাৰ্চত তেওঁ সহায় কৰি আছিলে Maybe he is assisting to the pastor. পাষ্টাৰক সহায় কৰিছিলে But he is doing the ministry in the church. চাৰ্চত তেওঁ মিনিষ্ট্ৰি কৰি আছিলে So John is encouraging to that elder সেই এল্ডাৰক জোহনে এনকাৰেজ কৰিছে that প্ৰোৎসাহিত we কৰিছে hear about you. কি মই তোমাৰ বিষয়ে শুনিছো You are walking in the truth. আপুনি সত্যত চলি আছে And it is a great joy for us that the children of God walks in the truth. আৰু এইটো আমাৰ কাৰণে বহুত আনন্দিত কথা যে ঈশ্বৰৰ সন্তানে সত্যত চলিছে As your souls prosper, let your health be prosper. যেনেকৈ আপোনাৰ আত্মা পৰিপক্ক হয় তেনেকৈ আপোনাৰ জীৱনো পৰিপক্ক হয় As your soul prospers, may the Lord bless you in your health also. যেতিয়া আপুনি আত্মাত বাঢ়ি যাব তেতিয়া ঈশ্বৰে আপোনাক সহায় কৰক So John is so much encouraged to listen about Gaius. আৰু জোহন ইমান উৎসাহিত হৈছে তেওঁৰ বিষয়ে শুনি But he is adding something again. কিন্তু তেওঁ আৰু কিবা এটা বাক্য কৈছে He is trying to encourage him উৎসাহিত কৰিব বিচাৰিছে that imitate the good things. ভাল বস্তুক অনুকৰণ কৰক Imitate what is good. যোনটো সৎ কৰ্ম হয় তাক অনুকৰণ কৰক But try to avoid what is evil. কিন্তু যোনটো দুষ্কৰ্ম হয় তাক তাৰ পৰা আঁতৰি থাকক In verse 11 he says, বচন 11 তেওঁ কৈছে Dear friend, হে প্ৰিয় do not imitate what is evil. যি দুষ্কৰ্ম হয় তুমি অনুকৰণ নকৰিবা তাৰ Do not imitate. অনুকৰণ নকৰিবা তাৰ Do not go after it. তাৰ পিছত নাযাবা Do not follow the evil এই things. দুষ্কৰ্মৰ পিছত তুমি নাযাবা And he speaks about those things with the examples. আৰু কিছুমান উদাহৰণৰ সৈতে তেওঁ এই বাক্য কৈছে In your church, আপোনাৰ চাৰ্চত there is a person, এজন ব্যক্তি আছে and his name is Diotrephes. ডাইট্ৰোফাছ নামৰ ব্যক্তি এজন আছে And he is following the bad thing. আৰু তেওঁ দুষ্কৰ্মৰ পিছত
চলি আছে He is setting a bad example. এটা ভুল উদাহৰণ দিছে And the Bible says বাইবেলে কৈছে he loves to be recognized by the people. আৰু তেওঁ বেলেগ মানুহৰ দ্বাৰাই নিজকে উঠাব বিচাৰিছে He wants to be the first person in that church. চাৰ্চত তেওঁ একদম প্ৰথম ব্যক্তি হ'ব বিচাৰে Maybe he is influencing wrong way to the people. ভুল হিচাপত তেওঁ মানুহক প্ৰোৎসাহিত কৰিছে That person has nothing to do with us. সেই ব্যক্তি আমাৰ লগত কোনো কথা নাই তেওঁৰ So John is writing, যোহনে লিখিছে when I visit you, যেতিয়া মই তোমাৰ ওচৰত গৈছিলো I will talk to brother Diotrephes. মই ডাইট্ৰিফাছৰ লগত কথা পাতিছিলো His weakness need to be pointed out. তেওঁ যোনটো কমজোৰি হয় সেইটো দেখাই দিয়া জৰুৰী He হয় wants to be first person, তেওঁ প্ৰথম ব্যক্তি হ'ব বিচাৰে and he is like gossiping about us. আৰু তেওঁ আমাৰ বিষয়ে গসিপ কৰিছে He is gossiping about তেওঁ us. আমাৰ বিষয়ে আলোচনা কৰিছে He has no regard about us. আমাৰ বিষয়ে কোনো ভাল কথা নাই তেওঁৰ He is ওচৰত setting a bad example. এটা ভুল উদাহৰণ দিছে So we are not satisfied about him. আমি তেওঁৰ বিষয়ে ভাল একো ভবা নাই And he is also discouraging to others, those who are welcoming God's servants in their family. যোন ঈশ্বৰৰ লগত ভালদৰে চলি আছে তেওঁ পৰিয়ালত তেওঁ এটা ভুল উৎসাহিত কৰিছে When God's servants coming to any family, যেতিয়া এজন ব্যক্তি ঈশ্বৰৰ ব্যক্তি কাবা পৰিয়ালত আহে and that family welcoming God's servants, সেই পৰিয়ালে ঈশ্বৰৰ ব্যক্তিক যদি আমন্ত্ৰণ কৰে Diotrephes is against of that family. সেই পৰিয়ালৰ বিৰুদ্ধে হয় ডাইট্ৰিফাছ So he is setting a bad example. এটা ভুল এক্সাম্পল দিছে So do not imitate what is evil, যোনটো দুষ্কৰ্ম হয় তাৰ অনুকৰণ নকৰিব but imitate what is good. কিন্তু যোনটো সৎকৰ্ম হয় তাৰ অনুকৰণ কৰক Then he is giving another one example. আৰু এটা উদাহৰণ দিছে তেওঁ There is a person, এজন ব্যক্তি আছে and his name is Demetrius, ডিমিট্ৰিয়াছ নামৰ এজন ব্যক্তি আছে and he is carrying a good example. তেওঁ এজন সৎকৰ্মৰ উদাহৰণ লৈ He গৈছে is a person who is having the heart of hospitality. যোনটো সেৱা কাৰ্যৰ এটা হৃদয়ৰ ব্যক্তি হয় তেওঁ Diotrephes does not have the heart of hospitality, ডাইট্ৰিফাছৰ এজন তেনেকুৱা হৃদয় নাছিলে সেৱা কাৰ্যৰ the true hospitality. সঁচা সেৱা কাৰ্য Maybe he is speaking the flattering words, প্ৰলোভনৰ শব্দ তেওঁ কয় but he is not carrying a good testimony. এটা ভাল টেষ্টিমনি লৈ যোৱা নাই তেওঁ But Demetrius is contrast to Diotrephes. কিন্তু ডেমেট্ৰিয়াছ এটা বিপৰীত হয় He is different, বেলেগ হয় তেওঁ and he is spoken good about his hospitality. যোহনে তেওঁৰ কাৰ্যৰ বিষয়ে ভালকে কৈছে Everyone talking good about Demetrius. ডেমেট্ৰিয়াছৰ বিষয়ে সকলোৱে ভালকে কথা কয় Even we also carry a good testimony about him. আমিও তেওঁৰ বিষয়ে এজন ভাল টেষ্টিমনি লৈ And গৈছো when we are speaking about him, যেতিয়া আমি তেওঁৰ বিষয়ে কথা কওঁ our testimony is true. আমাৰ টেষ্টিমনি সত্য হয় So think about it. সেই বিষয়ে ভাবক When John is writing about Demetrius, যেতিয়া যোহনে ডেমেট্ৰিয়াছৰ বিষয়ে it is a লিখিছে good thing to listen about Demetrius. ডেমেট্ৰিয়াছৰ বিষয়ে শুনাৰ এটা ভাল কথা But John is writing about Diotrephes. কিন্তু যেতিয়া ডাইট্ৰিফাছৰ বিষয়ে যোহনে It is লিখিছে not good to listen, শুনিবলৈ ভাল লগা নাই because he is setting a wrong example. কাৰণ তেওঁ এটা দুষ্কৰ্মৰ উদাহৰণ দিছে That's why he is telling to Gaius, সেইকাৰণে গায়ছক তেওঁ কৈছে do not imitate evil. সেইকাৰণে দুষ্কৰ্মৰ অনুকৰণ নকৰিব Imitate what is good. সৎকৰ্মৰ অনুকৰণ কৰক Follow good things. ভাল সৎকৰ্মৰ পিছত চলক This is very important for all of us. আমাৰ সকলোৰে কাৰণে বহুত মহত্বপূৰ্ণ হয় And last time I had shared, যোৱা দেওবাৰে শ্বেয়াৰ কৰিছিলোঁ Paul says, imitate me, পৌলুছে কৈছে মোক অনুকৰণ কৰক because I imitate Christ. কাৰণ মই যীশুৰ অনুকৰণ কৰোঁ How can he say that imitate me? কেনেকৈ পৌলুছে ক'লে মোৰ অনুকৰণ I কৰক will explain you in later. মই আপোনাক পিছত ক'ম এই বিষয়ে But it is very important that we avoid the bad example. এইটো বহুত মহত্বপূৰ্ণ হয় যে আমি দুষ্কৰ্মৰ অনুকৰণ নকৰোঁ If you read the book of Jude, যদি আপুনি জুডৰ কিতাপ পঢ়িব that book is just before Revelation. যেহুদাৰ কিতাপ যদি কিতাপখন পঢ়ে আপুনি There lots of bad example is mentioned. বহুত ভুল উদাহৰণৰ বিষয়ে কোৱা হৈছে In verse 11 it says, বচন 11ত কৈছে woe to them. তেওঁবিলাকে সন্তাপৰ পাত্ৰ সন্তাপৰ পাত্ৰ। কিয়নো তেওঁবিলাকে কইনৰ পথৰ গমন কৰিলে আৰু বেচৰ অৰ্থে বিলিময় ভ্ৰান্তিৰূপে পথত ৰোল ধৰিলে আৰু কুহৰৰ প্ৰতিবাদত তেওঁবিলাক বিনষ্ট হ'ল 3 bad examples mentioned there. তিনিটা ভুল উদাহৰণৰ বিষয়ে কৈছে You have to avoid them.
আপুনি সেইটোক এভয়েড কৰিব লাগিব And woe to those people, those who follow them. সন্তাপৰ পাত্ৰ হয় যোনে তেওঁ পিছত চলে Number সেইবিলাকে। one. প্ৰথম Do not follow the way of Cain. কেইনৰ পথত নচলিব Cain came to God with jealous heart. কেইন ঈশ্বৰৰ ওচৰত আহিছিলে এটা জেলেছ হৃদয় লৈ He did not understand the will of God. ঈশ্বৰৰ যোনটো উইল হয় সেইটো বিষয়ে জনা We know নাছিলে that story in Genesis. উৎপত্তি সেই বিষয়ে জানো আমি The offering of Abel was accepted, আবিলৰ যোনটো অফৰিং হয় সেইটো গ্ৰহণ কৰা হৈছিলে but the Abel of Cain was rejected কেইনৰ যোনটো অফৰিং হয় সেইটো ৰিজেক্ট কৰা হৈছিলে because he did not understand the will of God. কাৰণ ঈশ্বৰৰ যোনটো ইচ্ছা হয় সেইটো জনা He নাছিলে did not bring the offering according to the will of God. ঈশ্বৰৰ ইচ্ছাৰ হিচাপে অফৰিং লৈ অনা নাছিলে And we see his heart is revealed. যেতিয়া আমি তেওঁৰ হৃদয় দেখা পাওঁ কেনেকুৱা হয় He is jealous about Abel এবিলৰ প্ৰতি তেওঁ জেলেছ আছিলে and he killed to Abel. আৰু এবিলক তেওঁ মাৰিছিলে So he has no regard about Abel. এবিলৰ প্ৰতি তেওঁ কোনো ভাল ভাৱ নাছিলে In another way, বেলেগ ধৰণে he has no regard about God. ঈশ্বৰৰ প্ৰতি তেওঁ কোনো প্ৰেম নাছিলে Who accepted the offering of Abel? কোনে অফৰিং একচেপ্ট কৰিছিলে God accepted the offering of Abel. ঈশ্বৰে এবিলৰ অফৰিং একচেপ্ট কৰিছিলে But Cain was jealous about Abel. কিন্তু কেইন যে এবিলৰ প্ৰতি জেলেছ So হৈছিলে in another way, এক ধৰণে he is going against God. ঈশ্বৰৰ বিৰুদ্ধে তেওঁ গৈছিলে So do not follow the way of Cain. ইছিলে কেইনৰ সেইকাৰণে কেইনৰ পথত Then নচলিব second one, আৰু দ্বিতীয় be careful about the error of Balaam. বালামৰ যোনটো ভুল হয় সেই ভুলত নচলিব He went to prophesize ভৱিষ্যতবাণী কৰিব গৈছিলে because বালাম he was a greedy person. তেওঁ এজন লোভী ব্যক্তি আছিলে He was a greedy person. লোভী ব্যক্তি আছিলে God spoke to him, do not go, do not go. ঈশ্বৰে তেওঁৰ লগত কথা পাতিছিলে নাযাব But he did not listen to God. কিন্তু ঈশ্বৰৰ কথা শুনা নাছিলে He went in his own way. নিজৰ পথত তেওঁ চলিছিলে He went in his own understanding. নিজৰ বুদ্ধিমত্তাত He চলিছিলে walked according to his own conception. নিজৰ আইডিয়াত চলিছিলে Think about it. সেই বিষয়ে ভাবক So Bible says, বাইবেলে কৈছে do not follow the ways of Balaam. বালামৰ পথত নচলিব Then third one, তৃতীয় the rebellion of Korah. কুৰহৰ যোনটো ৰিবেলিয়ন হয় প্ৰতিবাদ হয় তাৰ Korah went against Moses. মুছাৰ বিৰুদ্ধে তেওঁ গৈছিলে কুৰা Moses was chosen by God. মুছা ঈশ্বৰৰ দ্বাৰাই চুনা হোৱা ব্যক্তি আছিলে And we know he was a most humble person. আৰু তেওঁ বহুত নম্ৰ ব্যক্তি আছিলে And he was leading the congregation. তেওঁ সেই ইজৰাইলৰ ব্যক্তিসকলক But আগুৱাই Korah কৰিছিলে went against Moses. কুৰা মুছাৰ বিৰুদ্ধে গৈছিলে And he received that consequence. তাৰপিছত তেওঁ তাৰ প্ৰত্যুত্তৰ পালে It was very serious thing. বহুত মহত্বপূৰ্ণ কথা If হয় you যে think about the death of Korah, যদি আপুনি কুৰাৰ মৃত্যুৰ বিষয়ে শুনিব because he went against Moses. মুছাৰ বিৰুদ্ধে গৈছিলে So here we see the bad examples mentioned. ভুল এক্সাম্পলৰ বিষয়ে উদাহৰণৰ বিষয়ে আমি And দেখা if পাওঁ we ইয়াত read in that chapter also, যদি আমি তাৰ সেই বিষয়ে পঢ়ো if you go little 2-3 verse above, যদি আপুনি ওপৰত যায় অলপমান then it talks about Sodom and Gomorrah. সদমৰ গমোৰা বিষয়েও কৈছে The destruction of Sodom and Gomorrah. সদমৰ গমোৰা যোন বিনাশ হয় তাৰ বিষয়ে You know that place where Lut was living. লুট য'ত বাস কৰিছিলে সেই জাগাৰ বিষয়ে But God chose to Lut. ঈশ্বৰে কিন্তু লুটক বাছি He লৈছিলে delivered to Lut. লুটক বচাই উদ্ধাৰ দিছিলে তাৰ পৰা And he destroyed that city. আৰু সেই চহৰক নাশ That কৰিছিলে city remained an example of judgment. ন্যায় এটা উদাহৰণ বনিছিলে সেই চহৰ It became an example of judgment of God. ঈশ্বৰৰ ন্যায়ৰ এটা উদাহৰণ বনিছিলে সেই চহৰ When people are going in the wrong way, যদি ভুল পথত মানুহ যায় people are like growing in their life of sinful life. নিজৰ পাপীময় জীৱনত যদি তেওঁ They are বাঢ়ি living যায় in the sin. পাপত যদি জীয়াই থাকে They will have consequence. তেওঁৰ প্ৰতিউত্তৰ পাব তাৰ That is one example of judgment of sin. পাপৰ যোনটো ন্যায় হয় তাৰ এটা So উদাহৰণ in হয় the Bible, বাইবেলত কৈছে as we have listened last message, যেনেকৈ আমি যোৱা মেছেজ শুনিছিলো bad examples also mentioned ভুল উদাহৰণো আছে and good examples also mentioned. আৰু ভাল উদাহৰণো আছে If we read Romans chapter 15 verse 4, ৰোমিও অধ্যায় 15:4 যেতিয়া আমি পঢ়িম it says, এতিয়া তাত কৈছে all these things written for us. এই সকলো বস্তু আমাৰ বিষয়ে All লিখা these হৈছে things written for us এই সকলো বিষয় আমাৰ কাৰণে লিখা so হৈছে that we can be built up. যাতে আমি বাহু তাত We can
understand, যাতে আমি বুজি পাওঁ, we can discern what is bad and good. আমি বুজিব পাৰোঁ কি ভাল কি বেয়া। So all these things is mentioned in the Bible. সকলো বস্তু বাইবেলত লিখা আছে। So let us avoid the evil things. যোনটো দুষ্কৰ্ম হয় সেই দুষ্কৰ্মৰ পৰা আমি অনুকৰণ নকৰোঁ। So John is writing to Gaius, যোহনে গায়ছক লিখিছে, do not imitate evil. দুষ্কৰ্মৰ অনুকৰণ নকৰিব, Do not imitate evil, দুষ্কৰ্মৰ অনুকৰণ নকৰিব, but imitate what is good. কিন্তু যোনটো সৎকৰ্ম হয় তাৰ অনুকৰণ কৰক। What is good? কি ভাল হয় I will explain you. মই আপোনাক ক'ম। This is a beautiful thing. এইটো বহুত সুন্দৰ Last কথা time হয়। also I had touched that part. মই সেই বিষয়ে যোৱা If you read দেওবাৰত Mark কৈছিলোঁ। chapter 10, মাৰ্ক অধ্যায় 10, Mark chapter 10, মাৰ্ক অধ্যায় 10, one young ruler, rich young ruler come to Jesus Christ. ধনী ন্যায়ী আহিছিলে, And he told to Jesus, যীশু মসিক কৈছিলে, Jesus, you are a good teacher. আপুনি এজন ভাল শিক্ষক হয়, You are a good teacher. ভাল শিক্ষক হয়। You teach me or you let me know how I can have eternal life. আপুনি মোক শিকাওক কি মই কেনেকৈ অনন্ত জীৱন পাম। And Jesus is telling, যীশু মসিয়ে ক'লে, you are calling me good. তুমি মোক ভাল কৈছা, You are calling me good. তুমি মোক ভাল বুলি কৈছা। There is no any person good in this earth. এই সংসাৰত কোনো ভাল ব্যক্তি নহয়, There is no one good. কোনো ভাল নাই, Only God is good. কেৱল ঈশ্বৰ ভাল। That's why we says সেইকাৰণে আমি কওঁ, God is good all the time. সেইকাৰণে আমি কওঁ ঈশ্বৰ সকলো If সময়তে you ভাল। read Psalm number 100 verse 5, ভজন সংহিতা 105 100 verse 5, ভজন সংহিতা 105 আমি যেতিয়া পঢ়ো, it says, তাত কৈছে the Lord is good. কি ঈশ্বৰ বহুত ভাল So হয়, God is good. ঈশ্বৰ ভাল হয়। There is no anyone good in this earth. এই সংসাৰত কোনো ভাল নাই ঈশ্বৰৰ No বাহিৰে। one is good কোনো ভাল নহয়, except God. কেৱল ঈশ্বৰৰ So বাহিৰে। God is good. ঈশ্বৰ ভাল হয়। Then Jesus is telling how he can have eternal life. তাৰ পিছত যীশু মসিয়ে ক'লে কেনেকৈ অনন্ত He is জীৱন telling, পাব। do not murder, তেওঁ ক'লে মাৰ্ডাৰ নকৰিব, do not commit adultery, ব্যভিচাৰ নকৰিব, follow the law of God. ঈশ্বৰৰ আজ্ঞা পালন কৰক। That young man is telling, সেই জৱানে ক'লে, I follow all these things from my childhood. সেই যুৱকে ক'লে মই নিজৰ সৰু কালৰ But পৰা Jesus is পালন কৰি telling, আছো, কিন্তু যীশু মসিয়ে But ক'লে one thing you lack, এটা বস্তু তোমাৰ ওচৰত কম one আছে, thing you lack, এটা বস্তু কম আছে তোমাৰ you ওচৰত। go and sell all your property and give to poor. তোমাৰ ওচৰত যিমান সম্পত্তি আছে সকলো বেছি দিয়া আৰু Then you দুখীয়াক দিয়া। follow me. তাৰ পিছত তুমি মোক You will পিছত have চলা। eternal life. তাৰ পিছত তোমাৰ অনন্ত জীৱন পাবা। So Jesus is good. যীশু মসিহ ভাল হয়। If you read John chapter 10 verse 14, যোহনৰ অধ্যায় 10:14 পঢ়িব, and he says, তাত কৈছে, I am the good shepherd. মই এজন ভাল চেৰবাহা হয়, I am the good shepherd. মই ভাল শ্বেপাৰ্ড হয়। If you read Psalm number 23, ভজন সংহিতা 23 যেতিয়া পঢ়িব আপুনি, David says, দাউদে কৈছে, the Lord is my shepherd. ঈশ্বৰ মোৰ চেৰবাহা হয়, The Lord is my shepherd. ঈশ্বৰ মোৰ চেৰবাহা হয়। And Jesus is telling in the John 10:14, যোহনৰ 10:14 কৈছে, I am the good shepherd. মই এজন ভাল চেৰবাহা If হয়। you read Ezekiel chapter 34, এজিকিয়েল অধ্যায় 35 যদি পঢ়িব, you will learn about the shepherd. 34 আপুনি পঢ়িলে পাব চেপাৰ্ডৰ বিষয়ে। There are bad shepherds. বেয়া চেপাৰ্ডো আছে, There are bad shepherds. বেয়া চেপাৰ্ডো আছে। They are thinking about their stomach. নিজৰ পেটৰ বিষয়ে ভাবে They are তেওঁলোকে, thinking about their life. নিজৰ জীৱনৰ বিষয়ে ভাবে। They are not so much thinking about the sheep. আৰু তেওঁ ভেড়াসকলৰ বিষয়ে But নাভাবে, God is the good shepherd. কিন্তু ঈশ্বৰ ভাল চেপাৰ্ড So হয়। Jesus is telling, যীশু মসিহে কৈছে, I am the good shepherd. মই এজন ভাল He is the চেপাৰ্ড হয়, shepherd of Israel. ইজৰাইলৰ চেপাৰ্ড And হয়, he is the shepherd of all of us. আমাৰ সকলোৰে চেপাৰ্ড He হয়, is তেওঁ good shepherd. এজন ভাল চেপাৰ্ড হয়। But when we think about the word, I want to share with you this thing. মই আজি যোনটো বচনৰ বিষয়ে আপোনাক ক'ব বিচাৰোঁ, Go to the Greek word of that good. যদি আপুনি সেই ভাল শব্দৰ গ্ৰীক ৱৰ্ড যায়, গ্ৰীক There is ৱৰ্ড difference we mention. বেলেগ ধৰণে তাত লিখা হৈছে। Because when we read Bible, যেতিয়া আমি বাইবেল পঢ়োঁ, especially New Testament, নতুন নিয়মত we try to dig out the real meaning of that word by looking at the Greek word. গ্ৰীক ৱৰ্ডৰ দ্বাৰা আমি যোনটো অৰ্থ হয় সেই অৰ্থক বিচাৰিব চাওঁ। For example, উদাহৰণস্বৰূপে when we talk about love, যদি আমি প্ৰেমৰ বিষয়ে কথা there কওঁ, are different kinds of love, বহুত বেলেগ বেলেগ ধৰণৰ like প্ৰেমৰ বিষয় brotherly আছে। love. ভাই বিলাকৰ মাজত Our প্ৰেম, kins, relatives, we are having love to each other. যেনে পৰিয়ালৰ মাজত প্ৰেম আছে, But there are also friendly love.
বন্ধুত্বৰ প্ৰেম আছে We do not know that person, but he became a friend to us, সেই ব্যক্তিক নাজানো কিন্তু আমাৰ বন্ধু বনি and we have love for each other. আমাৰ ইজনে সিজনৰ প্ৰতি প্ৰেম আছে And এতিয়া there is also love between husband and wife. পতি পত্নীৰ মাজতো প্ৰেম আছে So there are different kinds of love. বেলেগ বেলেগ ধৰণৰ প্ৰেম আছে So in the Greek word, it is mentioned in different way. যোনটো গ্ৰীক ৱৰ্ড হয় তাত বেলেগ ধৰণে লিখা আছে In English, ইংলিছত it is only love, love. কেৱল এটা শব্দ লভ Or in Hindi, we say prem. হিন্দী প্ৰেম But in Greek, it is different way it is written. কিন্তু গ্ৰীকত বেলেগ বেলেগ So ধৰণে when লিখা we আছে come to John chapter 10, verse 14, যেতিয়া আমি যোহান অধ্যায় 10-14 আহো it is mentioned a word called kalos. কাৰ্লছ যোনটো শব্দ হয় সেইটো ইউজ কৰা When he হৈছে says about good shepherd, I am a good shepherd. এতিয়া ভাল ভেড় ৰখীয়াৰ বিষয়ে কোৱা হৈছে But when we think about Mark chapter 10, verse 17 and 18, মাৰ্ক অধ্যায় 10-17-18 যেতিয়া আমি পঢ়ো there is another word mentioned. আৰু এটা শব্দ পোৱা যায় তাত That word is called agathon. আগাথন শব্দ পোৱা I যায় will try to explain you. Try to little give your concentration. আপুনি ধ্যান দিয়ক মই আপোনাক বুজাব চেষ্টা কৰিম So that agathon word speaks about good. আগাথন যোনটো শব্দ হয় সেইটো ভাল শব্দৰ বিষয়ে কোৱা হয় But it is not about outward goodness. এইটো বাহিৰৰ পৰা যোনটো ভাল হয় সেই বিষয়ে কোৱা নাই That word talks about inward goodness. যোনটো ভিতৰৰ যোনটো ভাল হয় সেই ভালৰ বিষয়ে কৈছে It is our inner nature. যোনটো নিজৰ ভিতৰৰ যোনটো স্বৰূপ হয় সেই বিষয়ে কৈছে That goodness is inbuilt in us. সেই ভাল স্বৰূপ আমাৰ ভিতৰত আছে So that's what he is telling. সেই বিষয়ে কৈছে If you read Matthew chapter 7, যেতিয়া আপুনি মঠি অধ্যায় 7 পঢ়িব 7 verse 17 and 18, 17-18 যেতিয়া পঢ়িব good tree bear good fruits. ভাল বৃক্ষই ভাল ফল আনে Evil tree or bad tree will not bear good fruits. বেয়া গছে বেয়া ফল আনে So when the word mention good tree, যেতিয়া ভাল বৃক্ষৰ বিষয়ে গছৰ বিষয়ে কৈছে that word agathon is mentioned. সেই তাত আগাথন শব্দ ইউজ কৰা হৈছে Because it is inside, that goodness is inbuilt. কাৰণ সেই গছৰ ভিতৰত সেই স্বৰূপ আছে ভাল When স্বৰূপ it talks about bearing the fruits, যোনটো ফল উৎপন্ন কৰাৰ কথা কৈছে then it is mentioned the kalos. তাত ভাল কালচ শব্দ ইউজ কৰা হৈছে Because that is bearing the fruit. কাৰণ এইটো ফল উৎপন্ন কৰাৰ কথা That কৈছে is like revelation or manifestation of that inherent nature. যোনটো ভিতৰত যোনটো স্বৰূপ আছে তাৰ প্ৰকাশিত হৈছে So when Jesus is telling I am good shepherd, যেতিয়া যীশু মসিহে কৈছে মই এজন ভাল ভেড় ৰখীয়া হয় and when he says God is only good, যেতিয়া কৈছে ঈশ্বৰ কেৱল ভাল হয় the goodness is inside God. ঈশ্বৰৰ ভিতৰত সেই ভাল আছে That nature is inbuilt. ঈশ্বৰৰ ভিতৰত But when Jesus is telling I am good shepherd, যেতিয়া যীশু মসিহে কৈছে মই এজন ভাল ভেড় ৰখীয়া হয় inherent nature is bearing fruit or revealed. ভিতৰৰ যোনটো স্বৰূপ আছে ঈশ্বৰৰ ওচৰত ভাল তাৰ প্ৰকাশিত So হৈছে যীশু Jesus is মসিহ telling I am good shepherd. যীশু মসিহে কৈছে মই এজন ভাল ভেড় ৰখীয়া হয় So when goodness is inside, যেতিয়া ভাল নিজৰ ভিতৰত that আছে will bear fruit of goodness. আৰু তাৰ ফল ভালে হ'ব That's why Bible says সেইকাৰণে বাইবেলে কৈছে bear the fruit of repentance. আৰু পশ্চাতাপৰ ফল লাহক Bear the fruit of Holy Spirit. পবিত্ৰ আত্মাৰ ফল আনক Bear the fruits. ফল উৎপন্ন কৰক So this is very important to understand. সেই বিষয়ে বুজা বহুত ভাল Jesus is telling যীশু মসিহে কৈছে I am good shepherd. মই এজন ভাল ভেড় ৰখীয়া So when we read Matthew chapter 7 and 17 and 18, 17-18 good tree, ভাল গছ agathon, আগাথন bear good fruits, ভাল ফল উৎপন্ন কৰে kalos. কালচ And Jesus is telling যীশু মসিহে কৈছে I am good shepherd. মই ভাল ভেড় ৰখীয়া কালচ। কালচ This is very important. এইটো বহুত মহত্বপূৰ্ণ কথা So think about it. এই বিষয়ে ভাবক But Paul says one beautiful person. পৌলুসে বহুত সুন্দৰ বাক্য If কৈছে you read in Romans chapter 7, ৰোমিও অধ্যায় 7 যদি পঢ়ে he says, তেওঁ কৈছে I have no good thing in me. মোৰ ভিতৰত কোনো ভাল কথা নাই I do not have that nature inside me. মোৰ ভিতৰত সেই ভাল স্বভাৱ নাই That's why I'm struggling to overcome sin. সেইকাৰণে মই পাপৰ পৰা ওভাৰকাম কৰিবলৈ ষ্ট্ৰাগলিং কৰিছো What I want, I'm not doing. মই যি কৰিব বিচাৰো মই তাক কৰিব পৰা নাই But I am doing what I don't want. মই সেইটো কৰিছো যিটো মই কৰিব নিবিচাৰো Because that agathon is not inside me. কাৰণ সেই আগাথন যোনটো ভাল শব্দ I হয় have মোৰ not ভিতৰত নাই good in me. মোৰ ভিতৰত একো ভাল কথা In নাই my body. মোৰ শৰীৰত একো ভাল In কথা my নাই flesh. মোৰ শৰীৰত একো কথা নাই That's why I'm struggling. সেইকাৰণে মই বহুত ষ্ট্ৰাগলিং কৰি I'm আছো struggling to overcome the power of sin. মোৰ মুস্কিল হৈ আছে মই সেই
শয়তানৰ পাপৰ পাৱাৰ পৰা repeatedly falling in sin. মই পাপত বাৰে বাৰে সেইকাৰণে পৰিছোঁ But God is not happy when I live in sin. কিন্তু ঈশ্বৰ কেতিয়াও সন্তুষ্ট নহয় মই যেতিয়া পাপত থাকোঁ When I live in sin, God is not pleased. যেতিয়া মই পাপত থাকোঁ তেতিয়া সন্তুষ্ট But নহয় how can I overcome that? কিন্তু কেনেকৈ মই তাৰ ওপৰত And উঠিম Bible says, বাইবেলে কৈছে it is Christ who will help me. বাইবেলে কৈছে কেৱল যীশু খ্ৰীষ্টই আমাক সহায় কৰিব পাৰে Let's read. আহক পঢ়ক Romans chapter 7. ৰোমিও অধ্যায় 7 14. We know that the law is spiritual, but I am unspiritual, sold as a slave to sin. কিয়নো বিধান যে আত্মিক হয় আমি তাৰ বিষয়ে জানো কিন্তু মই মানসিক হয় I am not spiritual man, মই এজন স্পিৰিচুৱেল মেন নহয় and I am slave to sin. মই পাপৰ অধিকাৰী হয় Then verse 15. বচন 15 কৈছে I do not understand what I do. মই নাজানো মই কি কৰিছোঁ For what I want to do, I do not do, but what I hate, I do. কিন্তু মই যি কৰিব বিচাৰোঁ মই তাক কৰিব নোৱাৰোঁ And verse 16 says, বচন 16 কৈছে if I do what I do not want to do, I agree that the law is good. মই যদি যিটো কৰিব নিবিচাৰোঁ তাক কৰোঁ মই মানি লওঁ যে বিধান মোৰ কাৰণে হয় Verse 17, বচন 17 as it is, কিন্তু এতিয়া it is no longer I myself who do it, but the sin living in me. কিন্তু এতিয়া মই কৰা নাই সেই কাম কিন্তু সেই পাপেহে কৰিছে যোনটো মোৰ শৰীৰত আছে The sinful nature is in me. যোনটো পাপময় স্বভাৱ মোৰ শৰীৰত আছে That's why I am falling in sin repeatedly. সেইকাৰণে মই বাৰে বাৰে পাপত পৰোঁ Then verse 18 says, বচন 18 কৈছে I know that nothing good lives in me, that is in my sinful nature. কিন্তু মই জানো যে মোৰ যি অৰ্থাৎ মোৰ মাংসত যি বাস কৰে সেই উত্তম নহয় For I have the desire to do what is good, but I cannot carry it out. মই ইচ্ছা কৰিলেও সৎকৰ্ম কৰিব নোৱাৰোঁ কাৰণ মই সেই উত্তমতা সাধন নহয় Then verse 19, বচন 19 কৈছে for what I do is not the good I want to do, no the evil I do not want to do. This I keep on doing. কিন্তু যি উত্তমতাৰ ইচ্ছা হয় তাক নকৰোঁ কিন্তু যি মণ্ডলৈ মোৰ ইচ্ছা নাই তাক মই আচৰণ কৰোঁ Verse 20, বচন 20 now if I do what I do not want to do, it is no longer I who do it, but it is sin living in me that does it. কিন্তু মই যি ইচ্ছা কৰোঁ তাক কৰিব নোৱাৰোঁ আৰু যি ইচ্ছা নকৰোঁ তাক কৰোঁ তেতিয়া মই পাপেহে মোৰ শৰীৰত যোনটো আছে সেই পাপেহে কৰে Then verse 21, বচন 21 কৈছে so I find this law at work. আৰু সেই উত্তম কৰ্ম মোৰ ইচ্ছাত হয় When I want to do good, evil is right there with me. এটাকে বিচাৰি পাইছোঁ যে যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয় তেতিয়া মণ্ডন মোৰ ওচৰত থাকে এনে এক ধাৰণা মোৰ হৈছে So evil is always right there when I want to do good. আৰু পাপ তাতে থাকে যেতিয়া মই ভাল কিবা কৰ্ম কৰিব বিচাৰোঁ Then verse 22, বচন 22 কৈছে for in my inner being I delight in God's law. কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ Verse 23, বচন 23 কৈছে but I see another law at work in my members, in the members of my body, waging war against the law of my mind and making me a prisoner of the law of the sin at work within my members. কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অন্তঃপ্ৰত্যংগবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা এনে আন কোনো ধাৰণা মোৰ অন্তঃপ্ৰত্যংগত দেখোঁ Then verse 24, বচন what 24 a wretched man I am. হাই হাই মই কি দুৰ্ভগীয়া মানুহ Who will rescue me from this body of death? Thanks be to God through Jesus Christ our Lord. এই মৃত্যু দেহৰ পৰা মোক কোনে উদ্ধাৰিব প্ৰভু যীশু খ্ৰীষ্ট ধন্যবাদ যোনে তেওঁৰ দ্বাৰাই মোক পাপৰ বিধানৰ পৰা আঁতৰাই So who will deliver me? কোনে মোক উদ্ধাৰিব তাৰ পৰা Because I am struggling. কাৰণ মই বহুত দুৰ্ভগীয়া হয় Verse 18 says, বচন 18 কৈছে there is no good in me. মোৰ কোনো ভাল বস্তু নাই I know that nothing good lives in me. মোৰ কোনো ভাল কথা নাই মোৰ শৰীৰত So you are understanding now? আপুনি বুজিব That পাৰিছে agathon is not in me. সেই উত্তমতা সেই ভাল মোৰ I শৰীৰত নাই don't have that goodness inside me. সেই উত্তমতা সেই ভাল বস্তু মোৰ শৰীৰৰ ভিতৰত That's why নাই I am not able to bear good fruits. সেইকাৰণে মই ভাল ফল উৎপন্ন কৰিব পৰা নাই That's why I am struggling. সেইকাৰণে মোৰ ষ্ট্ৰাগলিং হৈছে So I do what I don't want to do. মই যি কৰিব বিচাৰোঁ মই তাক কৰিব নোৱাৰোঁ I do what I don't want to do. যি মই কৰিব বিচাৰোঁ সেই কৰিব নোৱাৰোঁ And what I want to do, I am not doing. যিটো মই কৰিব বিচাৰোঁ সেয়া But who কৰিব will নোৱাৰোঁ deliver me? কিন্তু কোনে মোক উদ্ধাৰিব তাৰ পৰা It is God.
ই কেৱল ঈশ্বৰ It is Jesus Christ who will deliver me. কেৱল প্ৰভু যীশু খ্ৰীষ্টই তাৰ পৰা উদ্ধাৰিব So when the Holy Spirit comes in me, যেতিয়া পবিত্ৰ আত্মা মোৰ জীৱনত when আহে God comes in me, যেতিয়া ঈশ্বৰ মোৰ জীৱনত you আহে remember God is only good. আপুনি মনত আছেনে কেৱল ঈশ্বৰ The ভাল হয় agathon is there in God. সেই উত্তমতা কেৱল ঈশ্বৰৰ ওচৰত আছে Goodness is a most important attribute of God. যোনটো উত্তমতা হয় সেইটো এটা স্বভাৱ হয় ঈশ্বৰৰ There is no good apart from God on this earth. ঈশ্বৰৰ বাহিৰে কোনো উত্তমতা নাই সংসাৰত You remember last time I shared the definition. মই সেই বিষয়ে আপোনাক কৈছিলোঁ It is good when it is in the sight of God good. ঈশ্বৰৰ যোনটো নজৰত যোনটো ভাল হয় সেইটোৱে ভাল So God is good. ঈশ্বৰ কেৱল ভাল So হয় when God comes to our life, যেতিয়া ঈশ্বৰ আমাৰ জীৱনত আহে when the Holy Spirit is in us, যেতিয়া ঈশ্বৰ আমাৰ পবিত্ৰ আত্মা আমাৰ জীৱনত then we আছে bear the fruits of goodness. তেতিয়া আমি সেই উত্তমতাৰ ফল উৎপন্ন কৰোঁ That's why Paul says to Timothy, সেইকাৰণে পৌলুছে তিমথিক be কৈছে a good example. এটা ভাল উদাহৰণ বনা I'll tell you why it is very important message. কিয় এইটো মহত্বপূৰ্ণ মেছেজ হয় When we are following good, যেতিয়া আমি উত্তমতাৰ পিছত চলো when we are becoming a imitator of good, যেতিয়া আমি অনুকৰণ কৰোঁ সেই ভালৰ we can become a good example for others to imitate us. আমি বেলেগৰ কাৰণে এটা ভাল উদাহৰণ বনো যাতে তেওঁলোকে আমাৰ If you অনুকৰণ কৰে are not imitating good, যদি আমি ভালৰ অনুকৰণ নকৰোঁ if you are not a good follower of Jesus যদি Christ, আমি এজন ভাল বিশ্বাসী নহওঁ you cannot become a good example. আপুনি এটা ভাল উদাহৰণ বনিব You নোৱাৰিব cannot set good example আপুনি ভাল উদাহৰণ বনাব so that পাৰিব someone can follow you. যাতে আপোনাৰ পিছত কোনোবাই So অনুকৰণ কৰে as far as we are following Jesus Christ, যিমান আমি ঈশ্বৰৰ পিছত চলিছো that's far we can be an example for others. আৰু সিমানে আমি বেলেগৰ কাৰণে উদাহৰণ বনাম That's why Paul says সেইকাৰণে পৌলুছে in কৈছে 1 Corinthians 11 verse 1, প্ৰথম কৰিন্থীয় 11:1 imitate me, মোক অনুকৰণ কৰা follow me, মোৰ পিছত চলা because I imitate Christ. কাৰণ মই যীশু খ্ৰীষ্টৰ পিছত চলো Because he is imitating Christ, কাৰণ পৌলুছে ঈশ্বৰৰ we অনুকৰণ can কৰিছে imitate Paul. সেইকাৰণে আমি পৌলৰ If অনুকৰণ Paul কৰিব is পাৰোঁ not imitating Christ, যীশু খ্ৰীষ্টৰ অনুকৰণ he cannot be a নকৰিলেহেঁতেন good model for us. আমাৰ কাৰণে এটা ভাল উদাহৰণ নবনিলে So hope you are understanding. বুজিব পাৰিছে আপোনালোকে In so far we are following Jesus যিমান Christ, আমি যীশু খ্ৰীষ্টৰ পিছত চলো we can become a good example. আমি এটা ভাল So উদাহৰণ বনো let us follow Jesus. যীশু খ্ৰীষ্টৰ পিছত চলো He is the only good. কেৱল তেওঁৱে ভাল হয় There is only goodness in him. কেৱল ভাল উত্তমতা তেওঁৰ ওচৰত Apart আছে from him, there is no good. তেওঁৰ বাহিৰে আৰু ক'তো নাই So when we follow Jesus, যেতিয়া আমি তেওঁৰ we পিছত can চলো become a good example. আমি এটা ভাল উদাহৰণ Someone বনিম can follow us. কোনোবাই আমাক অনুকৰণ কৰিব I want to read for every one of you one scripture portion. এটা বাক্য পঢ়িব বিচাৰিম 1 Thessalonians 1. পেহলা থেছালনিকা 1 If you read verse 2 to 7, 8. বচন 2 পৰা 8 লৈকে যেতিয়া পঢ়িম We always thank God for all of you, mentioning you in our prayers. আমি তোমালোকৰ বিশ্বাস কাৰ্য প্ৰেম পৰিশ্ৰম কৰা ধন্যবাদ কৰোঁ We continuously remember before our God and Father your work produced by faith, your labor prompted by love, and your endurance inspired by hope in our Lord Jesus Christ. বিশ্বাসৰ কাৰ্য প্ৰেমৰ পৰিশ্ৰম আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ত পশ্চাতাপৰ ধৈৰ্য আমাৰ প্ৰীতি ঈশ্বৰৰ আগত নিৰন্তৰে সোঁৱৰো Verse 4 says, বচন 4 কৈছে For we know, "নো, brothers loved by God, that He has chosen you. হে ঈশ্বৰৰ প্ৰিয় ভাইসকল আপোনালোকে যে মনোনীত লোক সেই বিষয়ে আমি জানো We know that you are chosen by God. আমি জানো আপোনালোকে ঈশ্বৰৰ দ্বাৰা মনোনীত ব্যক্তি Because our gospel came to you not simply with words, but also with power, with the Holy Spirit, and with deep conviction. কাৰণ আমাৰ দ্বাৰা প্ৰচলিত শুভবাৰ্তা কেৱল কথাৰে তোমালোকলৈ অহা নাছিল কিন্তু পৰাক্ৰম পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল You know how we lived among you for your sake. তাতে আপোনালোকৰ বাবে কেনেধৰণে আছিলোঁ And verse 6 says, বচন 6 কৈছে this is important. এইটো মহত্বপূৰ্ণ You হয় became imitators of us and of the Lord. In spite of Savior's suffering, you welcome the message with the joy given by the Holy Spirit. বহুত ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে আপোনালোকে সেই শুভবাৰ্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভু অনুকৰণ হ'ল You became an imitator of us. আপুনি আমাৰ অনুকৰণ বনিলে You know how we lived among you. আপোনালোকে জানে আমি আপোনালোকৰ মাজত We কেনেকৈ আছিলোঁ worked hard. আমি কঠিন পৰিশ্ৰম We did কৰিছিলোঁ not become a burden to you. আমি আপোনালোকৰ কাৰণে বোজ বনা নাছিলোঁ So you became our imitators. আপুনি আমাৰ অনুকৰণ বনিলে And verse 7 says, বচন 7 কৈছে So you became a model to all the believers in Macedonia and Achaia.
আৰু সেইদৰে আপুনি সকলোৰে কাৰণে এটা অনুকৰণ বনিলে You became an example. আপুনি সকলোৰে কাৰণে এটা উদাহৰণ বনিলে You became a model. আপুনি এটা উদাহৰণ বনিলে Because you become imitators of us. কাৰণ আপোনালোকে আমাক অনুকৰণ You কৰিছিলে could see us. আপোনালোকে আমাক দেখিছিলে You could follow our faith. আপোনালোকে আমাৰ বিশ্বাসৰ পিছত You could চলিছিলে listen the word which we speak to you. যি বাক্য আমি কৈছিলো সেই বিষয়ে শুনিছিলে That আপুনি word is working in you. সেই বাক্য আপোনাৰ জীৱনত Holy কাম Spirit কৰিছে is working in you. পবিত্ৰ আত্মা আপোনাৰ And you জীৱনত কাম become কৰিছে an imitator of us. আৰু আপোনালোকে আমাৰ অনুকৰণ কৰিছে And now you became a good example. সেইদৰে আপুনি এটা ভাল উদাহৰণ Now you বনিলে এতিয়া। became a good model. আপোনালোকে এটা ভাল উদাহৰণ বনিল So when we imitate good, যেতিয়া আমি ভালৰ অনুকৰণ কৰোঁ when we imitate God, যেতিয়া আমি ঈশ্বৰৰ অনুকৰণ কৰোঁ we become an example for others. বেলেগৰ কাৰণে আমি এটা উদাহৰণ বনো That's why Paul encouraged to Timothy also. তিমথিকো পৌলুছে সেইদৰে এনকাৰেজ As you কৰিছিল are a young pastor, আপুনি এটা যুৱন ব্যক্তি হয় be a good example. আপুনি এটা ভাল উদাহৰণ বনক 1 Timothy 4 verse 12. প্ৰথম তিমথি 4:5 So be 4:12 a good example. এটা ভাল উদাহৰণ বনক So think about it. এই বিষয়ে ভাবক How we are following good. কেনেকৈ আমি How we are imitating good. কেনেকৈ আমি অনুকৰণ কৰিছো Bible says, বাইবেলে কৈছে do not imitate evil. বেয়া দুষ্কৰ্ম অনুকৰণ নকৰিব There are many examples in the Bible, they are evil. বহুত উদাহৰণ আছে বাইবেলত যোনটো দুষ্কৰ্ম আছিল There are many bad examples mentioned in the Bible. বেয়া উদাহৰণ আছিলে বহুত So you compare those things. আপুনি কম্পেয়াৰ কৰক You সেইবিলাক think about that সেই বিষয়ে ভাবক আপুনি and try to avoid. আৰু সেইটো Do নাকাৰক not imitate, সেইটো অনুকৰণ নকৰিব but imitate what is good. কিন্তু যিটো ভাল হয় তাৰ অনুকৰণ কৰক Imitate what is good. যোনটো উত্তম হয় তাৰ অনুকৰণ God কৰক is good. ঈশ্বৰ উত্তম হয় God is good. ঈশ্বৰ ভাল হয় When a person is following God closely, এজন ব্যক্তি যেতিয়া ঈশ্বৰৰ লগত চলে then you follow him. তেতিয়া আপুনি তেওঁৰ পিছত If the চলিব person is not following God properly, যদি ঈশ্বৰৰ পিছত তেওঁ ভালদৰে চলা নাই if that person is not understanding the will of God, ঈশ্বৰৰ যদি ইচ্ছা তেওঁ জনা নাই if he is not following the plan of God, যদি তেওঁ ঈশ্বৰৰ যোনটো প্লেনৰ হিচাপত চলা if he নাই is not following the purpose of God, ঈশ্বৰৰ যোনটো পাৰপাছ আছে তেওঁ পিছত then চলা নাই try to avoid him. তেওঁ অনুকৰণ নকৰিব It is like Diotrephes. ডাইট্ৰিফাছৰ বিষয়ে যেনে কৈছে Then do not follow. তেওঁৰ পিছত Do নচলিব not imitate evil, তেওঁৰ পিছত অনুকৰণ নকৰিব but imitate what is good. কিন্তু উত্তমতা ভালক The অনুকৰণ কৰক person who is following God. যোনে ঈশ্বৰৰ পিছত চলিছে তেওঁক অনুকৰণ In কৰক so far, to the extent that person is following, that's far we can follow that person. যিমান তেওঁ পিছত তেওঁ চলিছে সিমানহে আমি তেওঁৰ পিছত চলিব পাৰিম Even it is written in the book of Hebrew, ইব্ৰানীতো লিখা আছে ইব্ৰী 13 কিতাপত verse 7. ইব্ৰী 13:7 লিখা আছে Remember your leaders. আপোনালোকৰ লিডাৰক মনত কৰক Remember your leaders. যোনবোৰ লিডাৰ আছে তেওঁক Who is মনত teaching কৰক। you? যোনে আপোনালোকক শিকায় Who is preaching you? যোনে আপোনালোকক প্ৰচাৰ কৰে Who is walking in front of you? আপোনালোকৰ আগত চলে Be a follower of them. তেওঁলোকৰ পিছত অনুকৰণ কৰক See, I want to tell every one of মই you, আপোনালোকক সকলোকে ক'ব বিচাৰোঁ all of us, we have that tendency to follow someone. কাৰোবাৰ পিছত চলা আমাৰ এটা স্বভাৱ আছে Knowingly or unknowingly, we follow someone. আমি জানিও নাজানিও আমাৰ কাৰোবাৰ পিছত চলোৱা নাই। Children follow their parents. সন্তানসকলে তেওঁলোকৰ মাক দেউতাকৰ When they are growing in the home, যেতিয়া তেওঁলোক they follow their parents. যেতিয়া তেওঁলোক ডাঙৰ হয় When they little grow up, তেওঁলোকে ডাঙৰ হয় go to school, যেতিয়া স্কুলত যায় they compare the teachers. টিচাৰক তেওঁলোকক কম্পেয়াৰ কৰে And they say, this is my favorite teacher. তেওঁলোকে কয় এইটো মোৰ ফেভৰেট টিচাৰ হয় So when we are growing in the Lord, যেতিয়া আমি ঈশ্বৰৰ আগবাঢ়ো let us think about it. আপোনালোকে ভাবক One way or another way, we are following the examples of someone. কিবা নহয় কিবাৰ দ্বাৰা আমি কাৰোবাৰ উদাহৰণত চলিছো So do not imitate evil. সেইকাৰণে দুষ্কৰ্মৰ অনুকৰণ নকৰিব Imitate what is good. যোনটো উত্তম আৰু ভাল হয় তাৰ The অনুকৰণ কৰক person who is following Jesus. যোনে ঈশ্বৰৰ পিছত চলিছে Because Jesus is only good. কাৰণ যীশু খ্ৰীষ্ট কেৱল উত্তম So হয় there are many good examples in the Bible. বহুত ভাল উদাহৰণো দিয়া আছে Think about the offering of Abel. আবিলৰ অফৰিঙৰ বিষয়ে How ভাবক he brought offering. কেনেকৈ তেওঁ অফৰিং আনিছিলে God accepted his offering. ঈশ্বৰে গ্ৰহণো কৰিছিলে Because according to the understanding of God's will, he brought that offering. ঈশ্বৰৰ ইচ্ছাৰ হিচাপে তেওঁ You সেই think অফৰিং about the আনিছিলে offering of that widow. সেই বিধৱাৰ অফৰিঙৰ বিষয়ে ভাবক God accepted the offering of that widow. সেই বিধৱা মহিলাৰো একচেপ্ট কৰিলে Think about the purity of Joseph. জোচেফৰ যোনটো পবিত্ৰতা হয় সেই বিষয়ে ভাবক Joseph said,
জোচেফে ক'লে I cannot go against of my God. মই মোৰ ঈশ্বৰৰ বিৰুদ্ধে যাব নিবিচাৰো So we নোৱাৰো can follow his life. তাতে আমি তেওঁৰ বিষয়ে Think অনুকৰণ about কৰিব পাৰোঁ prayer life of Daniel. আৰু দানিয়েলৰ প্ৰাৰ্থনা বিষয়ে He ভাবক never compromised his prayer life. নিজৰ প্ৰাৰ্থনা জীৱনক কেতিয়াও কম্প্ৰমাইজ কৰা নাছিল He never listened to the people, those who distract his prayer life. যোনে তেওঁ প্ৰাৰ্থনা বাধা বনিছে তেওঁলোকক কেতিয়াও 1 শুনা নাছিল Corinthians chapter 11 it says, পেলা কৰিন্থীয় অধ্যায় 11 কৈছে there are many false teachers, they will come to you. বহুত মিছলীয়া টিচাৰ আছে শিক্ষক They আছে will preach Jesus in another way. তেওঁলোকে প্ৰচাৰ কৰিব যীশু মসিক বেলেগ ধৰণে They will bring different spirit. বেলেগ ধৰণৰ আত্মা আনিব And they will bring different gospel to you. বেলেগ শুভবাৰ্তা আনিব Then your pure devotion will be distracted. আপোনাৰ পবিত্ৰতা যোনটো ডিভোচন সেইটো Your ভাঙি যাব pure devotion to God will be distracted. ঈশ্বৰৰ প্ৰতি যোনটো পিয়ৰ আপোনাৰ পবিত্ৰতা আছে সেই ভাঙি যাব Slowly you will move out from God's fellowship লাহে লাহে আপুনি ঈশ্বৰৰ পৰা দূৰ হৈ যাব because there are some false teachers. কাৰণ কিছুমান মিছলীয়া Because ভৱিষ্যৎবক্তা they আছে teach, they may not follow God. তেওঁলোকে শিকায় কিন্তু তেওঁলোকে পিছত নচলে So we ঈশ্বৰৰ should not compromise. সেইকাৰণে আমি কম্প্ৰমাইজ কৰিব Think নালাগে about the worship life of David. দাউদৰ ডেভিডৰ ৱৰ্শ্বিপ লাইফক ভাবক Last devotion I was sharing. লাষ্ট ডিভোচনত শ্বেয়াৰ কৰিছিলে Worship is the measuring scale of your spiritual life. আমাৰ আত্মিক জীৱনক আমাৰ আৰাধনাই জীৱনে মাপ কৰে Worship is the measuring scale of your spiritual life. আৰাধনাৰ জীৱনে আত্মিক জীৱনক মাপ কৰে You are spiritually growing, আপুনি আত্মিক ৰূপে বাঢ়ি গৈছে then think about your worship life. আপোনাৰ আৰাধনা জীৱনক How you ভাবক are worshiping God. কেনেকৈ আপুনি আৰাধনা It কৰিছে does not mean that you have a good sound or good tune, ইয়াৰ অৰ্থ এই নহয় যে আপোনাৰ ভাল সুৰ আছে ইয়া but ভাল you গাব have পাৰে good heart connected to God. কিন্তু আপোনাৰ আছে এটা পবিত্ৰ হৃদয় আছে যোনটো ঈশ্বৰৰ লগত Your সংগতি কৰে relation is growing good and beautiful and better. আপোনাৰ সম্বন্ধ ভাল আৰু ভাল হৈ গৈ আছে ঈশ্বৰৰ লগত So think about the worship of David. এই দাউদৰ আৰাধনা জীৱনক ভাবক Think about the wisdom of Solomon, চলোমনৰ বুদ্ধিমত্তাৰ বিষয়ে ভাবক because it is given by God. কাৰণ ঈশ্বৰৰ দ্বাৰাই সেই বুদ্ধিমত্তা দিয়া Bible হৈছিল says- বাইবেলে কৈছে In Romans chapter 16 verse 19, ৰোমীয় অধ্যায় 17-19 কৈছে be wise in good things. ভাল বস্তুত বুদ্ধিমান বনক Be wise in good things, ভাল বস্তুত বুদ্ধিমান বনক but be innocent what is evil. কিন্তু যোনটো দুষ্কৰ্ম হয় তাত ইনোচেন্ট বনক Try to avoid. তাৰ নাকাৰি দিয়ক Don't think too much about that evil things, সেই বিষয়ে বেছি নাভাবিব but be wise in what is good. কিন্তু যোনটো উত্তম হয় তাৰ বিষয়ে তাত Your আপুনি pure বুদ্ধিমান devotion বনক is not distracted. আপোনাৰ পবিত্ৰ যোনটো সংগতি হয় তেওঁলোকৰ Your love for God is not distracted. যোনটো প্ৰেম হয় ঈশ্বৰৰ প্ৰতি সেইটো নাভাঙে So be wise in good things. সেইকাৰণে বুদ্ধিমান বনক সেই Think ভাল বস্তুত about faith of Abraham. আব্ৰাহামৰ বিশ্বাসৰ কথা ভাবক Think about the suffering of Paul for Christ. যোনটো চাফাৰিং হয় পৌলুছৰ So সেই there বিষয়ে are ভাবক lots of examples in the Bible. বহুত ধৰণৰ উদাহৰণ আছে Even বাইবেলত in our church, আমাৰ চাৰ্চতো there আছে are good examples. ভাল উদাহৰণো We আছে need to go after them আৰু তেওঁলোকৰ পিছত because চলিব they are লাগে following God. কাৰণ তেওঁলোকে ভাল God is কৰিছে। good. আৰু ঈশ্বৰ উত্তম When হয়। the person is following God, যদি এজন ব্যক্তিয়ে ঈশ্বৰৰ পিছত then we চলিছে can follow that person. সেই ব্যক্তিৰ পিছত আমি So চলিব one পাৰোঁ। way or another way, we are imitating the faith and the example of those people. আমি বেলেগ বেলেগ ধৰণে হ'লেও আমি কাৰোবাৰ অনুকৰণ কৰি আছো Philippians chapter 4 it says, ফিলিপিয় অধ্যায় 4 কৈছে think about those things which is good, সেই বিষয়ে ভাবক যোনবোৰ উত্তম হয় which is good report, যোনবোৰ ভাল কথা হয় lovely things, যোনটো প্ৰেমৰ কথা হয় peaceable. যোনটো শান্তিৰ কথা হয় Meditate on those things. সেই কথাবোৰৰ ওপৰত মনন কৰক So there are many examples in the Bible. বহুত উদাহৰণ আছে Let us বাইবেলত follow good. সেই ভালৰ Let পিছত us চলো imitate good. সেই অনুকৰণ কৰক If your worship life is distracted, अगर আপোনাৰ আৰাধনা জীৱন if যদি your prayer life is গৈছে, distracted, প্ৰাৰ্থনা জীৱন ভাঙি গৈছে if you are not happy to come to church, চাৰ্চ আহিবলৈ you আপোনাৰ are মন not নাই enjoying to come to prayer, প্ৰাৰ্থনাত আহিব আপোনাৰ মন be নাই sure something going wrong. আপোনাৰ জীৱনৰ কিবা এটা Maybe you ভুল are হৈ আছে following wrong thing. আপুনি বেলেগ ভুলৰ It পথত গৈ looks আছে good. আৰু দেখিবলৈ ভাল By appearance it is good. বাহিৰৰ পৰা দেখিবলৈ But it সুন্দৰ is not leading to spiritual life. আপোনাৰ আত্মিক জীৱনটো লিড It is কৰা not নাই leading to your prayer life. আপোনাৰ প্ৰাৰ্থনা জীৱনত লিড It কৰা is নাই not leading to corporate prayer life. কৰ্পোৰেট প্ৰেয়াৰ লাইফত আপোনাৰ লিড কৰা নাই You are not excited. আপুনি উৎসাহিত হোৱা So নাই let us follow God. সেইকাৰণে ঈশ্বৰৰ পিছত Let চলক us follow the man of God. যোনটো আত্মিক ব্যক্তি হয় তাৰ Let পিছত us চলক follow the message of God. ঈশ্বৰৰ বাক্যৰ পিছত চলক Let us follow the word of God's people. ঈশ্বৰৰ যোনটো লোকে যোনটো বচন কৰে তাৰ পিছত Then we চলক will bear the fruits of good things. তাৰ পিছত আমি সেই ভাল ফল উৎপন্ন কৰিম Good আমাৰ tree, জীৱনৰ পৰা
Good ভাল tree গছে bear good fruits. ভাল ফল আনে When Holy Spirit is in us, যদি পবিত্ৰ আত্মা আমাৰ the জীৱনত Word of আছে God is in us, যদি বাক্য আমাৰ জীৱনত আছে when the Spirit is good, যেতিয়া এই আত্মা ভাল হয় it will bring good fruits. ফলো ভাল উৎপন্ন হ'ব It will bring good fruits. সেই ফলো ভাল উৎপন্ন This হ'ব is the evidence of a good believer. এটা এভিডেন্স হয় এটা ভাল বিশ্বাসীৰ So may God bless every one of us. আমাৰ সকলোকে ঈশ্বৰ আশীৰ্বাদ কৰক How the agathon comes, যেনেকৈ আগাথন আমাৰ জীৱনত আহিব the inherent nature, যোনটো ভিতৰৰ it is by the Spirit of যোনটো God. ভিতৰৰ উত্তমতা হয় সেইটো It is ঈশ্বৰৰ by পৰা the Word of God. পৰমেশ্বৰ বাক্যৰ পৰা Then we bear fruits. আৰু তাৰ পিছত আমি সেই ভাল ফল The উৎপন্ন revealing কৰিম nature of good things. সেই প্ৰকাশিত জীৱন যোনটো ভালৰ দৰে It is উৎপন্ন হ'ব expressed in good works. আৰু ভাল কৰ্মত এক্সপ্ৰেছ Then প্ৰকাশিত someone হ'ব will see that good works আৰু কোনোবাই সেই ভাল কৰ্ম দেখি and চাব they will glorify God. তাৰপিছত তেওঁলোকে আপোনাৰ পৰমেশ্বৰ মহিমা So কৰিব number one, God. প্ৰথম পৰমেশ্বৰ Then we have our good works. তাৰপিছত আমাৰ ভাল কৰ্ম Amen. আমেন So God bless every one of us.